বদৰুদ্দিন আজমলে কি কৰে নকৰে তাক আমি বহুত খা খবৰ লৈ ৰাখিব নালাগে। তেওঁক চেলেংখন কোনে দিলে মই সেইটোতে মোৰ দুখ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এইখন অসমৰ এজন মুখ্যমন্ত্ৰী আৰু এইখন অসমৰ এজন মুৰব্বী হিচাপে আপোনাৰ মুখত এনেকুৱা ধৰণৰ মন্তব্য শুনিবলৈ পাম বুলি আশা কৰা একেবাৰেই নাছিলো। আপুনি কি কৈছে, বদৰুদ্দিন আজমল ডাঙৰীয়াই কি কৰে কি নকৰে খবৰ লৈ থাকিব নালাগে। কিয় নালাগে? যিজন বদৰুদ্দিন আজমল ডাঙৰীয়াই এইখন অসমৰ মহাপ্ৰলয়ৰ সময়ত বানপীড়িত লোকৰ কাষত হাতৰ লাখুটি হিচাপে থিয় দিছে, সেইজন বদৰুদ্দিন আজমল ডাঙৰীয়াই কি কৰে কি নকৰে কিয় খবৰ ৰাখিব নালাগে? যিজন বদৰুদ্দিন আজমল ডাঙৰীয়াই কোন হিন্দু কোন মুছলমান ভাবি থকা নাই, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে কাষত হাতৰ লাখুটি হিচাপে থিয় দিয়া সেইজন বদৰুদ্দিন আজমল ডাঙৰীয়াই কি কৰিছে কি নাই কৰা কিয় খবৰ ৰাখিব নালাগে? যিজন বদৰুদ্দিন আজমল ডাঙৰীয়াই বানপীড়িত লোকৰ এনেকুৱা দুৰ্যোগৰ এনেকুৱা পৰিস্থিতি দেখি চকু পানী টুকিছে, সেইজন দানবীৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই কি কৰিছে কি নাই কৰা কিয় খবৰ ৰাখিব নালাগে? আপুনি কৈছে যে চেলেংখন কোনে দিলে সেইটোহে মোৰ দুখ। ঠিক আছে, চেলেং কাপোৰ দিয়াৰ কাৰণে যদি সঁচাকৈ দুখ লাগিছে তেতিয়াহ'লে মামা আপুনি এটা কথা ভাবি চাওক, বদৰুদ্দিন আজমল ডাঙৰীয়াইতো আমাৰ হিন্দু ধৰ্মৰ নামঘৰৰ কাৰণে টকা অনুদান কৰিছে। তেওঁতো ভাবা নাই যে এইটো হিন্দু ধৰ্মৰ নামঘৰ মই টকা নিদিওঁ, তেওঁ জানো সেইটোৱে ভাবিছে? নাই ভবা। আৰু এটা কথা আপুনি ভাবি চাওক, বদৰুদ্দিন আজমল ডাঙৰীয়াই যিখিনি টকা নামঘৰৰ কাৰণে অনুদান হিচাপে দিছে, যদিহে তেখেতক চেলেং কাপোৰখন দিয়াৰ কাৰণে সঁচাকৈ দুখ লাগিব পৰা বিষয় হয়, তেতিয়াহ'লে তেখেতে দিয়া সেই পইচাকেইটা নামঘৰত ব্যৱহাৰ কৰিবলৈ দিব পাৰি নে নোৱাৰি বাৰু মামা? আপুনি এটা কথা ভাবি চাওক, আপুনি এইখন অসমৰ কাৰণে বহুত কৰিছে। আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা এজন জননেতা হিচাপে আমি মানি লৈছো, কাৰণ এইখন অসমৰ কাৰণে আপুনি বহুতখিনি কৰিছে। সেইখিনি আমি আগতেও কৰিছো, এতিয়াও কৈ আছো, আৰু সেইখিনি আমি কেতিয়াও নুই কৰিব নোৱাৰো। কিন্তু এইখিনি সময়ত ৰাজনীতি কৰা সময় হয় জানো মামা? এইখিনি সময়ত ৰাজনীতি কৰা সময় একেবাৰে নহয়, বিজেপি কংগ্ৰেছ কৰা সময় নহয়, বা ৰাজনীতি কৰা সময় একেবাৰে নহয়। এইখিনি সময় হৈছে এতিয়া মহাপ্ৰলয় সময়। এইখিনি সময়ত কেনেকৈ বানপীড়িত লোকক উদ্ধাৰ কৰিব পাৰি সেইটো ভবাৰ সময়, কেনেকৈ বানপীড়িত লোকক সুৰক্ষিত জেগাত ৰাখিব পাৰি সেইটো ভবাৰ কথা সময়, কেনেকৈ বানপীড়িত লোকৰ সেই সপোনৰ ঘৰখন বানে উটুৱাই লৈ গুচি গ'ল, সেই ঘৰখন কেনেকৈ পুনৰ আগৰ পৰিস্থিতিলৈ ঘূৰাই আনি দিব পাৰি সেইখিনি ভবাৰ সময়। এতিয়া আমি কোনে কি কৰিছে কোনে কি নাই কৰা দুখ খুচৰি থকাৰ সময় আমাৰ একেবাৰেই নহয়। মই এইটোও নকওঁ কিন্তু যে আমাৰ বাকী বিধায়ক মন্ত্ৰী সকলেও যে মন্ত্ৰী ডাঙৰীয়াসকলে যে এইখন বানপীড়িত মহাপ্ৰলয়ৰ সময়ত একো কৰা নাই, মই সেইটো ক'ব খোজা নাই দেই। আপোনালোকেও বহুতখিনি কৰিছে, মই নাই কৰা বুলি ক'ব খোজা নাই। আপোনালোক ৰাজপথলৈ ওলাই আহিছে, আপোনালোকে সহায়ৰ হাত আগবঢ়াইছে যিমান যি পাৰিছে, মই সেইটো নাই কৰা বুলি ক'ব খোজা নাই। কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই যে যিখিনি কৰিছে সেইখিনি আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো। তেখেতে যিখিনি কৰিছে আমি সঁচাকৈ অন্তৰ পৰা শলাগ জনাইছো, অন্তৰ পৰা চেলুট জনাইছো। বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি দানবীৰ হিচাপে মানি লৈছো। আজি দানবীৰ হিচাপে সমগ্ৰ অসমবাসী ৰাইজে হয়তো মানি ল'ব, আৰু সমগ্ৰ অসমবাসী ৰাইজে আজি বদৰুদ্দিন আজমল ডাঙৰীয়া কৰ্মৰাজিক দেখি পেলাই সুখী হৈছে। কিয়? তেখেতে যিখিনি কাম কৰিছে সঁচাকৈ শলাগ নলৈ নোৱাৰি, তেখেতৰ কথা ভালকৈ নকৈ নোৱাৰি, ভালক ভাল বুলি ক'বই লাগিব। কাৰণ এইখিনি সময়ত আকৌ কৈছো যে ৰাজনীতি কৰাৰ সময় একেবাৰেই নহয়। আজি যিখিনি সঁচাকৈ দেখি দুখ লগা, কাৰোবাৰ গোহালি গৰু উটুৱাই লৈ গুচি গৈছে, কাৰোবাৰ ঘৰৰ মানুহ হেৰাই গৈছে, কাৰোবাৰ সন্তানটি আছে কিন্তু মাক গৰাকীক বিচাৰিবলৈ পোৱা নাই, বিচাৰি পোৱা নাই। আজি সেইখিনি লোকৰ কথা আমি ভাবিবৰ সময়। এইখিনি সময়ত ৰাজনীতি কৰা বা কাৰ ভাল কি বেয়া সেইবোৰ কথা আমাৰ ভাবি থকাৰ সময় মামা একেবাৰেই নহয়। আৰু সেইখিনি সময়ত সেই পৰিস্থিতিৰ সময়ত আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই থিয় দিছে, আমি ভাল পাব লাগে। আমি এইখিনি সময়ত দুখ খুচৰি থকাৰ সময় একেবাৰে নহয়। আকৌ কৈছো মামা, আপোনাক এজন জনপ্ৰতিনিধি হিচাপে আমি মানি লৈছো, আগলৈ মানি থাকিম, কিন্তু এতিয়া এইখিনি সময় ৰাজনীতি কৰাৰ সময় নহয়। আৰু আপোনালোকৰ মুখত এনেকুৱা ধৰণৰ মন্তব্য সঁচাকৈ শুনিবলৈ পাম বুলি আশাও কৰা একেবাৰেই নাছিল।